Hello friend, welcome back my channel. So আজি ৰিজনিং ৰ ওপৰত আনটি ভিডিও লৈ আনিছো. So আজি ৰিজনিং হৈছে সংখ্যা ৰিজনিং ৰ ওপৰত আমি দেখা পাওঁ যে সংখ্যা ৰিজনিং ৰ ওপৰত এটা নহয় এটা কোৱেশ্চন বিভিন্ন এক্সামত দিয়ে. So আহক এই কোৱেশ্চন কিটা আজি সলভ কৰোঁ. So ফাৰ্স্ট কোৱেশ্চন দিছে 51 53 57 আৰু 63 গতিকে এই কোৱেশ্চন মাৰ্কটো আমি সলভ কৰিব লাগে. So আমি প্ৰথমতে চাব লাগিব ইয়াৰ আৰু ইয়াৰ মাজত ডিফাৰেন্সটো কিমান দিছে. 51 ৰ লগত 2 প্লাস কৰিলে আমি 53 পাম নেকি চাও 51 প্লাস 2 53 পালো নেক্সট 53 পা 57 পাবলৈ আমি কি প্লাস কৰিব লাগিব এতিয়া 53 2 প্লাস কৰিলেটো নহব সো আমি প্ৰথম 4 প্লাস কৰি চাব লাগিব এয়া 57 পালো হয়নে নেক্সট আমি 57 পা 63 পাবলৈ কি কৰিব লাগিব আমি 57 প্লাস 6 কৰিলে কিমান পাম 63 পালো তাৰ মানে আমি দেখা পাইছো 2 এ যোৱা 2 যিকিটা সংখ্যা যায় হেকিটা প্লাস কৰিলে আমি পাই গৈ আছো গতিকে নেক্সট আমি কি কৰিম 63 লগত কি প্লাস কৰিম 8 হয়নে কিমান পাম 71 নাপাম নে সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 71 প্লাস কৰিলে আমি 71 পালো সো নেক্সট কোৱেশ্চন চাও নেক্সট কোৱেশ্চন দিছে 18 আৰু এফালে দিছে 27 এই যেটো কন্ডিশন ইয়াত এপ্লাই কৰিছে সেম কন্ডিশন আমি এই কোৱেশ্চন মাৰ্কটো এপ্লাই কৰিব লাগিব তেতিয়া আমি ইয়াৰ সলিউশন পাম সো 18 কেনেকৈ পালো 18 ৰ লগতটো 27 কেনেকৈ আহিব আমি এতিয়া কিমান পালো এতিয়া 4 দি 4 4 গুণ 16 হয় হ'ব মানে নহব কিমান হ'ব 9 দুগুণ 18 পালো হয় নহয় 9 দুগুণ 18 পাম 27 টো কেনে পাম 9 3 গুণ 27 তাৰ মানে 9 into 3 কৰিলে 27 পালো 9 into 2 কৰিলে 18 পালো সো আমি এতিয়া 22 কেনেকৈ পাম 22 পাবলৈ কাৰণে 11 into 2 22 পালো সেম 11 into 3 মান পাম 33 পালো হয়নে 33 পালে সো কারেক্ট আনসারটো হ'ব অপশন বি 33 কোৱেশ্চন মাৰ্কটো ঠাইত আমি 33 পাম সো নেক্সট কোৱেশ্চন এতিয়া দিছে 64 দিছে 63 দিছে 60 দিছে 55 দিছে নেক্সট এই কোৱেশ্চন মাৰ্কটো কি হ'ব সো এটো সলভ কৰিলে আমি কি পাম 63 minus 1 কৰিলে 64 পা 63 পাবলৈ কেনেকৈ পালো -1 কৰিলে আমি 63 পালো নে হল নেক্সট আমি কি কৰিব লাগিব 63 পা 60 পাবলৈ -3 কৰিলে 60 পালো হল 60 পৰা 55 কেনেকৈ পাম কি মাইনাস কৰিব লাগিব আমি 55 পাবলৈ 60 পা 5 মাইনাস কৰিলে আমি 55 পাম হয়নে সো আমি এতিয়া 55 পাম গতিকে এতিয়া ইয়াত কি পালে আমি কিমান পাম এতিয়া 55 পাবা যদি আমি 7 কৰো তেনে হলে 48 পাম গতিকে 48 হল এই সংখ্যা কিটা এনেকৈ আমি সলভ কৰিব পাৰোঁ তাৰপিছত নেক্সট কোৱেশ্চন চাওঁ আহক তাৰ আগতে চাই লওঁ আমি এতিয়া যে হাত ধৰিলো কেনেকৈ ধৰিলো এতিয়া চাওক প্ৰথমতে আমি 1 ৰ পৰা যেতিয়া 3 মাইনাস কৰিলো তেতিয়া আমি মানে প্ৰথমতে 1 টো মাইনাস কৰি আমি 63 পালো নেক্সট আমি 63 পা 60 পাবলৈ কি মাইনাস কৰিলো 3 মাইনাস কৰিলো এতিয়া 1 ৰ পৰা 2 মাজত ডিফাৰেন্সটো 1 পৰা 3 মাজত 1 পৰা 3 মাজত ডিফাৰেন্স কিমান হ'ল 2 হয়নে নেক্সট আমি
ইয়াত দিছে 55 55 আমি কেনেকৈ পাম 60 বা 5 মাইনাছ কৰিলে 55 পাম গতিকে আমি ইয়াত কিমান ডিফাৰেঞ্চ হ'ল 2 আছে ডিফাৰেঞ্চ সো আমি বুজি পালোঁ যে নেক্সট সংখ্যাটো এনেকুৱা ল'ব লাগিব মাইনাছ কৰিবলৈ যিটো 5ৰ পৰা 2 যিমান যাব মানে নেক্সট 7 আহিলে তাৰমানে 5ৰ পৰা 7লৈকে মাজত ডিফাৰেঞ্চ কিমান হ'ল 2 আহিলে হয়নে গতিকে আমি 7টো ল'লেহে আমি তাৰ কাৰেক্ট এনসাৰটো পাম বেলেগ যদি নম্বৰ লওঁ তেতিয়া কাৰেক্ট এনসাৰটো নহ'ব গতিকে আমি সেই সিচুৱেশ্যনটো এপ্লাই কৰি আমি এই 7টো লৈছোঁ আৰু সেইকাৰণে আমি 48টো পাইছোঁ এনে ধৰণৰ কুৱেশ্যনবিলাক এক্সামত আহে গতিকে সলভ কৰিবলৈ ইজি হ'ব বুলি ভাবি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যদি এতিয়ালৈকে চাই ভাল পাইছে লাইক এটি কৰি দিব সো আহক নেক্সট কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ সো কুৱেশ্যন 4 ইয়াত দিছে এইটো ফিল ইন দ্য ব্ৰেকেটছটো ফিল আপ কৰিব লাগিব সো 5 10 15 20 নেক্সট সংখ্যাটো তাৰপিছত 30 সো এইটো এতিয়া কেনেকৈ ওলাব এইটো একেবাৰে ইজি যে আমি এতিয়া 5ৰ যিটো নেওতা আছে তাৰ পৰাই ওলাই যাব কেনেকৈ 5ৰ লগত 2 ইনটু কৰিলে 10 নেক্সট 5ৰ লগত 3 ইনটু কৰিলে 15 5 ইনটু 4 20 5 ইনটু 5 25 আৰু নেক্সট 5 ইনটু 6 30 হয়নে এতিয়া আমাক এইটো লাগে 5 ইনটু 5 25 সো কি হ'ব এনসাৰ হ'ব অপশ্যন এ 25 তাৰপিছত নেক্সটটো ইজি ইমান টান নহয় ইয়াত দিছে ফাৰ্ষ্ট সিচুৱেশ্যনটো দিছে 636 সো 8 এইটো উলিয়াব লাগে কিমান 6 7 36 হয় না 6 ইনটু 6 ইকুৱেল 36 হ'ল নেক্সট কি হ'ব 8 ইনটু সেম সিচুৱেশ্যন এপ্লাই কৰিলে 64 সো অপশ্যন বি কাৰেক্ট এনসাৰ হৈ গ'ল নেক্সট কুৱেশ্যন 6 এইটো এটা সো এতিয়া কুৱেশ্যন 6টো সলভ কৰিব লাগে কেনেকৈ হ'ব আমি 2 ইনটু 2 কৰিলে 4 পালোঁ তে 4 টু 7 কেনেকৈ হ'ব হা উলিয়াব লাগিব হয়নে এতিয়া আমি 7 পাবলৈ কি কৰিব লাগিব 4 যোগ কৰিলে আমি 7 পামনে 4 লগত 3 প্লাছ কৰিলে আমি 7 পালোঁ গতিকে সেইটো সেম সিচুৱেশ্যন আমি এতিয়া এপ্লাই কৰিম যেনেকৈ ইয়াত 2 ইনটু 2 হৈছিলে এতিয়া আমি 6 ইনটু 6 কৰি দিলোঁ কিমান পালোঁ 36 ইয়াতো এতিয়া আমি যদি 6 ইনটু 2 কৰোঁ নহ'ব হয়নে গতিকে 6 ইনটু 6 কৰিব লাগিব এতিয়া আমাৰ 36 হ'ব নেকি নহ'ব কাৰণ ইয়াত 36 অপশ্যনটো আছে কিন্তু নহয় কাৰণ আমি একেটা কণ্ডিশ্যন ফাৰ্ষ্টৰ যিটো কণ্ডিশ্যন এপ্লাই কৰিছিলোঁ ছেকেণ্ডতো সেম কণ্ডিশ্যন এপ্লাই কৰিব লাগিব হয়নে সো কি কৰিব লাগিব এতিয়া 36ৰ লগত 3 প্লাছ কৰি দিলোঁ 39 হয়নে সো অপশ্যন বি ইজ কাৰেক্ট সো নেক্সট কুৱেশ্যন এইটো আমি এতিয়া এনেকৈ উলিয়াব লাগিব কুৱেশ্যন মাৰ্কটো উঠাবলৈ 3 ইনটু 3 ইনটু 3 9 9 ইনটু 9 81 এতিয়া আমি এইটো 81 ইনটু 81 কিমান হ'ব আমি এতিয়া লং ক্যালকুলেট এটা কৰিব লাগিব হয়নে তো 8 গুণ 8 হয়নে সো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি আশা কৰিছোঁ আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ গতিকে ভিডিঅ'টো চাই ভাল পাইছে যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই
চ' প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটি কৰি দিব। চ' আজিলৈ ইয়াতে একোৱেই, থেংক ইউ।